কৃষ্ণ। আজিকালি সমাজত গীতা ভাগৱতৰ ব্যাখ্যাকাৰ আৰু পণ্ডিতালী হাজাৰ হাজাৰ সৃষ্টি হৈছে আৰু হাজাৰ হাজাৰ অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰিছে আৰু লাখ লাখ মানুহ অনুষ্ঠানত সহযোগ কৰি অনুষ্ঠান সফল কৰিছে। কিন্তু সমাজৰ দুৰ্নীতি বাঢ়িয়ে গৈছে। তাক শান্তি পৰিৱেশলৈ ঘূৰাই আনিব পৰা নাই। ইয়াৰ মূল কাৰণটো কি? ইয়াৰ মূল কাৰণটো হৈছে যিসকল পণ্ডিতালী, যিসকলে গীতা ভাগৱতৰ ব্যাখ্যা তত্ত্ব হাজাৰ হাজাৰ মানুহৰ লগত অনুষ্ঠানত আদান প্ৰদান কৰিছে, তেখেতসকলে নিজৰ মানসিকতাটোত নিগেটিভ এনাৰ্জি ভাইব্ৰেশ্যন ভৰপূৰ কৰি পেলাই ভাৱ আদান প্ৰদান কৰাৰ কাৰণেই আজি সমাজত দুৰ্নীতি বাঢ়ি গৈছে। শান্তি ঘূৰাই আনিব পৰা নাই। এজন ব্যক্তিয়ে যদি কোনো এখন মিটিঙেই হওক, অনুষ্ঠানেই হওক, বাৰ্তালাপ কৰে, ভাষণ দিয়ে, তত্ত্বমূলক কথা সমাজত ইজনে সিজনক ভাৱ আদান প্ৰদান কৰে, এই কৰোঁতাজনৰ মানসিকভাৱে যদি শক্তিশালী হয়, তেওঁ মুখেৰে একো ক'বই নালাগে, তেওঁৰ দৃষ্টিতে সকলোৰে ভাগ্য সলনি কৰিব পাৰে। যদিহে তেওঁ পজিটিভ এনাৰ্জি ভৰপূৰ হৈ থাকে, পজিটিভ এনাৰ্জি ভৰপূৰ হৈ থাকিলে মানসিকতা সবল হৈ থাকে, মানসিকতা সবল হৈ থাকিলে মুখেৰে একো ক'ব নালাগে, তেওঁৰ দৃষ্টিতে সকলো সৃষ্টি হয়। তেওঁ যি ভাৱ হয় সেই ভাৱতে মানুহৰ ভাগ্য পৰিৱৰ্তন কৰাব পাৰে। সেই হেতুকে আমি লাখ লাখ ব্যাখ্যাকাৰ পণ্ডিতালীক লৈ অনুষ্ঠান সৃষ্টি কৰিলে কি হ'ব? কিন্তু অনুষ্ঠান সৃষ্টি কৰি আমি যিসকল ব্যক্তিক আমন্ত্ৰণ কৰোঁ, তেখেতসকলৰ যদি মানসিকতা যদি নিগেটিভ এনাৰ্জি ভৰপূৰ হৈ আহে, তেওঁ নিজে সন্মান বিচাৰে, তেওঁ কাকো সন্মান নকৰে, তেওঁ ভাল বেয়া বিচাৰ কৰে, এনেকুৱা যদি এইবিলাকেই হ'ল নিগেটিভ ভাইব্ৰেশ্যন, এনেকুৱা মানসিকতাই যদি অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে ভাৱ আদান প্ৰদান কৰে, তেতিয়াহ'লে সমাজত কেতিয়াও শান্তি ঘূৰি নাহে। সমাজত শান্তিৰ ঠাইত দুগুণ অশান্তি হ'ব আৰু তেওঁকো কোনো সন্মান নকৰে। সেই হেতুকে আমি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। যিসকলে এনেকুৱা অনুষ্ঠানত যোগদান কৰে, সভাই সমিতিয়ে যোগদান কৰে, ভাল ভাল কথা কয়, তেওঁলোকে সৰ্বপ্ৰথমে তেওঁলোকে নিজৰ মানসিকতাত গুড এনাৰ্জি ভৰপূৰ কৰি ল'ব লাগে। গুড এনাৰ্জি ভৰপূৰ কৰি ল'লে মানসিকতা ভাল হয় আৰু তেওঁলোকে